এনেকৈ হাইছোঁ এইটো নহয়। বেছিভাগ সময় আচলতে কি হয়, বিহু নাচখন নাচোঁতে নিজেই নিজৰ কাৰণে নাচিব লাগে, কাৰো কাৰণে নহয়। যদিও মঞ্চত নাচে, কৰিঅ'গ্ৰাফ হৈ থাকক, কিন্তু নাচোঁতে নাচখন যদি নিজৰ কাৰণে নাচে, যে মই অমুকত তেনেকৈ ধুনীয়াকৈ মোক এনেকৈ ভাল লাগিব, এনেকৈ ভাল লাগিব, এই ভাল লগাৰো কথা আছে। এতিয়া আপুনি যদি এনেকৈ যদি কয় ভাল নালাগে, যদি তাক এনেকৈ কৰোঁতে চাৱনি টাৱনিবিলাক অকণমান কি হ'ব লাগে, নেচাৰেল হ'ব লাগে, মানে তাত আৰ্টিফিচিয়েল বা কৃত্ৰিমতা থাকিব নালাগে। এইখনেই আচলতে স্বতঃস্ফূৰ্তভাৱে নাচখন তেতিয়াই দেখিব। তাত যদি আপুনি কৃত্ৰিমভাৱে কিছুমান দেখুৱাই, এতিয়া যেনেকৈ আঁঠু ভাঙি ভাঙি নাচে, সেইটোত একদম আপুনি দেখিলে গম পাব যে একদম কৃত্ৰিমতা এটা একদম লাগি যায়। কিন্তু স্বতঃস্ফূৰ্তভাৱে আপুনি যদি নাচে, স্বতঃস্ফূৰ্তভাৱে নচা নাচখন মানে কি, মইতো সদায় কওঁ যে এই গাঁৱত যিসকল, মই এতিয়ালৈকে বহুত গান 2000 চনৰ আগৰ পৰাই, বিশেষকৈ 2000 চনৰ পৰা বেছিকৈ কৰিছোঁ। অসমৰ বিভিন্ন ঠাই গাঁওবিলাকত গৈছোঁ, আপোনাৰ দেউৰী, শিমল কছাৰী, মৰাণ, বহুত গাঁৱত গৈছোঁ, সোমাইছোঁ। এইবছৰো গৈছোঁ, ইয়াৰ আগতে দুলীয়াজানলৈ গৈছিলোঁ। তাৰ ওচৰৰ ঢেকেলাগুৰি এখন গাঁৱত গৈ পেলাই, ভিতৰুৱা গাঁও, য'ত মানে ইণ্টাৰনেট নাপায়, সেই গাঁওসমূহত গৈ পেলাই এটা বস্তু মই চাবলৈ বিচাৰিছোঁ যে তেওঁলোকক কওঁ যে আপোনালোকে একদম যিমান বয়সীয়া হ'লেও বিহু, মানে যোনে বিহু কৰিছিল আগতে মহিলা, সেইসকলক অকণমান গোট খুৱাব, কাৰোবাৰ চোতালত মই যাম, লগ পাম, বিহু মাৰিম। কিয়, মোৰ উদ্দেশ্য এটাই যে তেওঁলোকেনো কেনেকৈ বিহুখন নাচিছে সেইটো চাবলৈ মন আছে। কাৰণ মইতো জানো যে বিহু নাচখন কঁকালৰ পৰা ওপৰৰখিনি অংশ নাচে, কিন্তু বহুতেই সেই ধৰক কঁকালৰ পৰা তলৰখিনি অংশ ভাঙি ভাঙি নাচে, যিটো সাধাৰণতে কোৱা হয় বিহুখন নাচ বুলি। সেই যে গাঁওবিলাকত মই আজি ইমান বছৰে গৈ আছোঁ, মই তাত কিন্তু তাকো মই দেখা নাই আঁঠু ভাঙি এনেকৈ বহি নাচিছে বা এনেকৈ নাচিছে, কোনো মহিলাক মই দেখা নাই। মানে এইবাৰটোতো আপোনাৰ 85 বছৰীয়া আইতা, তেওঁ নাচিছে। মই তেওঁ কি মিহি মিহি একদম এনেকৈ নাচিছে, তেওঁ এনেকৈ নচা নাই, কিন্তু এনেকৈ ধৰি পেলাই এনেকৈ নচা নাই বা এনেকৈ নচা নাই, তেওঁ একদম এনেকৈ নাচি গৈছে স্বতঃস্ফূৰ্তভাৱে। সেয়া হ'ল স্বতঃস্ফূৰ্ত। সেই নাচখন আমি মঞ্চটো দেখুৱাব পাৰোঁ, যিটো মই চেষ্টা কৰোঁ যিমান পাৰোঁ কৰ্মশালাত দিবলৈ। মই সেইকাৰণে কওঁ যে তোমালোকে এনেকৈ নকৰিবা, এনেকৈ নাচাবা, এনেকৈ নাচাবা। আমি জানো এনেকৈ কৈ এনেকৈ চাওঁতে মানুহক এনেকৈ চাওঁ, জানো নেচাওঁতো। আমি অকল এইফালে চালে এনেকৈ চাওঁচোন, নিজক লৈ নাচোঁ। আৰু সেই এটা প্ৰৱণতা থাকে আজিকালি ছোৱালীবিলাকৰ, এনেকৈ নাচে, মোৰতো কিন্তু এনেকৈ চাই, কাৰণ দৰ্শকক চোৱাৰ অভ্যাস এটা হৈ গ'ল। আৰু মোৰ মানে মই সেইকাৰণে মোৰ নাচবিলাকত যেতিয়া ফটো তোলে, মোক সদায় মোৰ এনেকৈয়ে থাকে মুখখন দেখিব, মোৰ মানে এনেকৈ ধৰি মোৰ নহয়। এনেই ৰিল চিল ইহঁতৰ লগত বনাওঁতে এইবিলাক বদমাচি কৰে ইহঁতে, সেইবিলাকত বেলেগ কথা। এনেই যেতিয়া নাচোঁ তেতিয়া তাৰমানে মোৰ মুখখন কেতিয়াও নালাগে, কাৰণ মোৰ অগ্ৰজসকলক মই দেখিছিলোঁ, সেই সফলতা শিকিছিলোঁ। যিসকল মোৰ এতিয়া এইটো বয়সত মই ধৰক আজিৰ পৰা মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মোৰ যেতিয়া বয়স ধৰক 11 বছৰ 10 বছৰ, তেনেকুৱা সময়ত মই সেইসকলক দেখিছিলোঁ, দেখি শিকিছিলোঁ। তেতিয়া সেইসকলক দেখিছিলোঁ যেতিয়া তেখেতসকলটো ডাঙৰ, আৰু তো তেখেতসকলে আৰু কিমান আগতে দেখিছিল। গতিকে ইমান বছৰত সেই নাচখন তাৰমানে এতিয়াহে আজি কেইবছৰ মানৰ পৰা বহুত বিকৃত হৈছে। আৰু সেই তাকে ক'বলৈ যাওঁতে মানে বহুত দিগদাৰ, তাৰমানে মানে মোৰ মানে বিৰুদ্ধে বহুতৰ হৈ গৈছে আৰু এটা হেৰি, মই অলপ বেছি কৰোঁ সেইবিলাক, কিন্তু সেইবিলাকলৈ মই কোনো কেৰেক্ট নকৰোঁ। আচলতে মই শ্ৰদ্ধা কৰোঁ বিহু সংস্কৃতি, বিহু নাচখনক। আৰু সেইকাৰণে মই ভাবিছোঁ যিমান দিনলৈকে ভগৱানে আশীৰ্বাদ কৰে, ৰাইজৰ আশীৰ্বাদ, মোক বেলেগ একো নালাগে। 2-4টা বিহুৱতী মোক দেখিব নোৱাৰোঁ, কোনোবাই নিজৰ স্বাৰ্থত মোৰ কথা বেয়াকৈ ভাবোঁ, সেইটোলৈ মোৰ একো দৰকাৰ নাই। যেতিয়া অসমৰ ৰাইজে মোক ভাল পাই থাকিব, তেতিয়ালৈকে মই কাকো ভুল নকৰোঁ। তাৰ লগতে ভগৱানৰ আশীৰ্বাদ নিশ্চয় লাগিব।